পদোন্নতিৰ কাৰণে আজি বিদায় সম্বোধন অনুষ্ঠান কৰিছিলে দেখা গৈছে সকলোৱে আপোনালোকে এটা ইয়াত আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছে কি ক'ব এই সন্দৰ্ভত আপুনি একচুৱেলি আমি 2014 চনত আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগ হিচাপে আমাৰ শ্ৰদ্ধাৰ শ্ৰী গৌতম শইকীয়া ছাৰ আহি জইন কৰিছিল তেতিয়াৰ পৰা এই সুদীৰ্ঘ এটা দশকৰ অধিক কাল তেখেতে ইয়াত সুদক্ষতাৰে তেখেতৰ কাৰ্যকাল অতিক্ৰম কৰি আজি পদোন্নতিৰ লাভ কৰি DI হিচাপে তেওঁ হাফলঙলৈ গৈছে কিন্তু এই বিগত 10টা বছৰে আমাৰ শিক্ষাখণ্ডৰ শৈক্ষিক দিশত এক আলোড়ন সৃষ্টি কৰি তেখেতে আমাৰ শৈক্ষিক পৰিৱেশটো গোটেই লাওখোৱা শিক্ষাখণ্ডতে নগাঁও জিলাৰ ভিতৰতে এক অন্যতম এটা পৰ্যায়লৈ লৈ গৈ আজি তেওঁ আমাৰ পৰা বিদায় ল'ব ওলাইছে গতিকে হয় আমি অকণমান প্ৰত্যেকেই তেওঁৰ লগত ব্যক্তিগতভাৱে ইমান এটা টাচত আছিলোঁ যে আমি অকণমান আৱেগিক এটা মুহূৰ্তই আমাৰ কাৰণে হয় গতিকে আমি আশা কৰিছোঁ আমি আগন্তুক দিনতো তেখেত আমাৰ ইয়াত নাথাকিলেও আমি নিশ্চয় তেখেতৰ পৰামৰ্শ আমি সদায় পাই থাকিম আৰু তেখেতে সেই আমাক কথা দিছে আৰু আমিও তেখেতৰ কথামতে লাওখোৱা শিক্ষাখণ্ডৰ শৈক্ষিক পৰিৱেশটো আমি হয়তো সকলোৱে মিলি আৰু শিক্ষকসকল আমি আছোঁ গোটেই সকলোৰে প্ৰচেষ্টাৰ দ্বাৰা যাতে আজিৰ যি অৱস্থা তাতোকৈ আৰু ভাল পৰ্যায়লৈ লৈ যাব পাৰোঁ তেতিয়াহ'লেহে তেখেতলৈ আমাৰ যি শ্ৰদ্ধা সেইটো দিয়া প্ৰদৰ্শন হোৱা বুলি প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰা বুজাব গতিকে আমাৰ ৰাখিছোঁ আমি তেখেতৰ দেখুৱাই দিয়া যি পথ সেই পথতে আমি আগুৱাই যাব পাৰিম থেংক ইউ হ'ব